নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰ ফিলচফি ইউনিট 3 স্মৃতি আৰু মহাকাব্য শীৰ্ষক পাঠটোৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা ফিলচফিৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ ফিলচফিৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ অতি চমু প্ৰশ্ন উত্তৰ 1 নম্বৰ প্ৰশ্ন পণ্ডিতসকলৰ মতে স্মৃতিৰ মুঠ সংখ্যা কিমান উত্তৰ পণ্ডিতসকলে স্মৃতিৰ মুঠ সংখ্যা 152 বুলি উল্লেখ কৰিছে 2 নম্বৰ প্ৰশ্ন স্মৃতি গ্ৰন্থবোৰৰ মুখ্য বিষয় কি কি উত্তৰ স্মৃতি গ্ৰন্থবোৰৰ মুখ্য বিষয় বা অংগ 4টা নম্বৰ 1 আচাৰ নম্বৰ 2 ব্যৱহাৰ নম্বৰ 3 প্ৰায়শ্চিত্ত আৰু নম্বৰ 4 কৰ্মফল ইয়াৰ উপৰি স্মৃতিবোৰে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ এই 4 বৰ্ণৰ আৰু গাৰ্হস্থ বানপ্ৰস্থ আৰু সন্ন্যাস এই 3টা আশ্ৰমৰ ধৰ্মসমূহৰ বিচাৰ বিশ্লেষণ প্ৰদৰ্শন কৰিছে 3 নম্বৰ প্ৰশ্ন ভাৰতীয় পৰম্পৰাই কেইখন বেদ আৰু শাস্ত্ৰৰ অস্তিত্ব মানি লয় উত্তৰ ভাৰতীয় পৰম্পৰাই 4খন বেদ আৰু 14খন শাস্ত্ৰৰ অস্তিত্বৰ কথা কয় 4 নম্বৰ প্ৰশ্ন ৰামায়ণ কেনে ধৰণৰ মহাকাব্য উত্তৰ ৰামায়ণ প্ৰাচীন ভাৰতৰ এক সংস্কৃত মহাকাব্য কবি বাল্মীকিয়ে সংস্কৃত ভাষাত ৰচনা কৰা এই ৰামায়ণ হিন্দু ধৰ্মৰ অন্যতম মহাকাব্য ৰূপে পৰিগণিত ই 24000 পদেৰে গঠিত আৰু 7 ভাগত বিভক্ত যাক কাণ্ড বোলা হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ ফিলচফি কমপ্লিট কুৱেশ্যন এনসাৰ গাইড প্ৰস্তুত কৰিছো য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰসমূহ বিশদভাৱে আলোচনা কৰা হৈছে যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত যোৱা বছৰ প্ৰায় 5000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচন বা পিন কমেন্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰিনত দিয়া হোৱাটছআপ নম্বৰত আমাৰ টিমৰ লগত কন্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেজ কৰি লৈ লোৱা ধন্যবাদ 5 নম্বৰ প্ৰশ্ন বাৰ্হস্পত্য ধৰ্মশাস্ত্ৰ নামৰ সৰ্ববৃহৎ ধৰ্মশাস্ত্ৰখন কোনে ৰচনা কৰিছিল উত্তৰ দেৱগুৰু বৃহস্পতিয়ে বৃহস্পতি ধৰ্মশাস্ত্ৰ নামৰ এখন সুবৃহৎ ধৰ্মশাস্ত্ৰ গ্ৰন্থ ৰচনা কৰিছিল বৃহস্পতি স্মৃতিৰ সংকলক সম্পাদক শ্ৰী ৰংগাস্বামীৰ মতে এই স্মৃতিৰ অধিকাংশ বচন খ্ৰীষ্টপূৰ্ব 2য় শতিকাৰ 6 নম্বৰ প্ৰশ্ন শ্ৰুতি কি উত্তৰ বেদৰ মন্ত্ৰ সংহিতা ব্ৰাহ্মণ আৰণ্যক আৰু উপনিষদতেই শ্ৰুতি বুলি কোৱা হয় 7 নম্বৰ প্ৰশ্ন মনুৰ মতে ধৰ্ম কি উত্তৰ মনুৱে কৈছে যেনেকৈ কোনো প্ৰাণীক দুখত নেপেলাই উয়ে লাহে লাহে সঞ্চয় কৰি এক বৃহৎ সাফল্য তৈয়াৰ কৰে তেনেকৈ মানুহেও ধৰ্ম লাহে লাহে সঞ্চয় কৰিব লাগে 8 নম্বৰ প্ৰশ্ন মহাভাৰতৰ মতে ঈশ্বৰ কোন উত্তৰ মহাভাৰত অনুসৰি ঈশ্বৰ হৈছে বসুদেৱ আৰু কৃষ্ণৰ সংমিশ্ৰণ ৰূপ এক দেৱতা অৰ্থাৎ ভাৰতীয় ধৰ্মশাস্ত্ৰত ভগৱান শ্ৰীকৃষ্ণক ঈশ্বৰ হিচাপে গণ্য কৰা হৈছে 9 নম্বৰ প্ৰশ্ন মানৱ শব্দৰ ব্যুৎপত্তি কি উত্তৰ মানৱ শব্দ মনুৰ তদ্ভৱ অৰ্থাৎ মনুৰ পৰা উদ্ভৱ মানৱ শব্দে মনু মানৱৰ আদিমতম পুৰুষক সূচিত কৰে সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে
তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট সেমিষ্টাৰ ফিলচফি কমপ্লিট কুৱেশ্যন এনসাৰ গাইডটো পাৰচেছ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টিমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই বুকটো পাৰচেছ কৰি লৈ লোৱা ধন্যবাদ